নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সব বন্ধুসকল আপোনালোক সকলোৱে নিশ্চয়কৈ জানে যে চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTETৰ এপ্লিকেশ্যন ইতিমধ্যে চলি আছে অনলাইন এপ্লাই আৰু ইয়াৰ বাবে অনলাইন এপ্লাই কৰোঁতে বহুতৰে বা সকলোৰে এটা প্ৰব্লেম দেখিবলৈ পাইছে সেইটো হৈছে যে চেণ্টাৰ চুজ কৰিবৰ বাবে চেণ্টাৰ তিনিখন আছে টোটেল আমাৰ অসমৰ CTETৰ বাবে চাওক অসমৰ বাবে যি তিনিখন আছে সেইটো হৈছে ডিব্ৰুগড় গুৱাহাটী শিলচৰ এই তিনিখন চেণ্টাৰৰ এক্সাম হ'ব আমাৰ অসমৰ বাবে কিন্তু এপ্লাই কৰাৰ সময়ত কি হৈছে যে যেটো চেণ্টাৰ আছে সেই চেণ্টাৰটো চুজ কৰিব পৰা নাই সো ইয়াৰ কাৰণে কি কৰিব চাওক নোটিফিকেশন এটা মুকলি কৰিছিল 28 নৱেম্বৰ তাৰিখে ইয়াতে কৈছে যে অনলাইন এপ্লিকেশন প্ৰসেস ফৰ CTET এক্সামিনেশন হ্যাজ বিন স্টাৰ্টেড 27 নৱেম্বৰৰ পৰা ইতিমধ্যে স্টাৰ্ট হৈছে আমি সকলোৱে জানো লাষ্ট ডেট 18 ডিসেম্বৰ ৰাখিছে আৰু কৈছে যে চাওক মন কৰিব The candidate are advised to complete their online application as early as possible without waiting for last date. Candidate কি কৈছে যে on last date or অপেক্ষা কৰিবলৈ কোৱা হোৱা ইয়াতে কৈছে যে অতি সোনকালে যিমান সোনকালে পাৰি candidate যাতে নিজৰ ফৰ্মটো ফিল আপ কৰে যিসকলে ইয়াতে এক্সামটো দিব বিচাৰিছে further it is informed to all applicants that there is no provision to select examination চিঠি in the online application portal আৰু লগতে ইয়াতে কৈ দিছে যে অনলাইন এপ্লাই কৰাৰ সময়তে আপোনালোকে কোনো ধৰণৰ ইয়াতে এক্সামিনেশন সেন্টাৰ বা সিটি চুজ কৰিব নোৱাৰে নিজৰ ইচ্ছামতে এটো ইয়াতে স্পষ্টভাৱে উল্লেখ কৰি দিয়া হৈছে অইনবাৰৰ তুলনাত কিন্তু সিটিটো নিজে সিলেক্ট কৰিব পাৰিছিল সেন্টাৰটো কিন্তু এইবাৰ এনেকুৱা দিয়া হোৱা নাই and the candidates have to complete all the steps of their online application on the portal by filling relevant and correct details আৰু ক্যান্ডিডেটৰ have to complete all the steps সকলো ষ্টেপবোৰ কমপ্লিট কৰিব লাগিব আৰু নিজৰ অনলাইন এপ্লিকেশনৰ পৰ্টেলৰ আৰু যিবিলাক ডিটেইলছ বিচাৰে বা ডকুমেন্ট বিচাৰে সকলো ভালদৰে আপলোড কৰিব লাগিব বা ডিটেইলছ সমূহ ফিল আপ কাৰেক্টলি কৰিব লাগিব গতে কৈছে the examination চিটি to the applicants will be allotted by the CBSE on random basis so আপোনালোকৰ এক্সামিনেশন সেন্টাৰটো কি কৰিব যে CBSE অৰ্থাৎ সেন্ট্ৰেল বোৰ্ড সেকেন্ডাৰী এডুকেশ্যন অৰ্থাৎ যেটো অথৰিটি আছে CBSE নিজে আপোনালোকক সেন্টাৰটো ৰেন্ডম বেসিছত চুজ কৰি দিব অৰ্থাৎ চিন্তা কৰিব নালাগে যে আপোনালোকৰ ক'ত না ক'ত সেন্টাৰ পৰিব এইটো একো নহয় যে আপোনালোকৰ যেটো এড্ৰেছ আছে সেই এড্ৰেছটো চাব তাৰে পৰা ওচৰৰ যেটো সেন্টাৰ আছে সেই মতে আপোনালোকৰ সেন্টাৰটো পৰিব সেই কাৰণে একো টেনচন কৰিব নালাগে the request to change allotted examination চিঠি for whatsoever reason shall not be accepted আৰু তেখেতসকলে যেটো মানে সেন্টাৰটো দিব সেই সেন্টাৰতে এক্সামটো দিব লাগিব বুলি এতে উল্লেখ কৰা হৈছে কোনো ধৰণৰ ৰিকুৱেষ্ট যদি কৰে সেন্টাৰটো চেঞ্জ কৰালৈ হেয়া কিন্তু গ্ৰহণযোগ্য নহব আপোনালোকে চিন্তা কৰিব নালাগে ইয়াতে যেটো CBSE ৰেন্ডমলি চুজ কৰিব এটো আপোনালোকৰ এড্ৰেছটো চাব আৰু আমাৰ অসমৰ যেহেতু তিনটা সেন্টাৰ আছে তাৰে ভিতৰত আপোনালোকৰ কোনটো ওচৰত হয় আপোনালোকৰ এড্ৰেছৰ সেই মতে সেন্টাৰটো দি দিয়া হ'ব সো যিসকলে এপ্লাই কৰিব বিচাৰিছে অতি সোনকালে এপ্লাইটো কৰি দিব লাষ্ট ডেটৰ অপেক্ষাত নাথাকিব বাকি ভিডিওটো দেখিনি আছিল আৰু ল্যাঙ্গুৱেজ কি চুজ কৰিব কেনেদৰে এটো ইয়াৰ আগৰ ভিডিওত জনাইছিলো যদি কোনোবাই সেই সম্পৰ্কে ডাউট আছে আপোনালোকে আগৰ ভিডিওটো নিশ্চয়কৈ চাই ল'ব আৰু কিবা যদি তথাপিও ডাউট থাকে আপোনালোকে কমেন্টত জনাব ভিডিওটো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ